প্ৰিয় দৰ্শক, এই ভিডিঅ'টিত মই আপোনালোকলৈ লৈ আনিছোঁ নিয়োগৰ বতৰা। নিয়োগৰ বতৰাটি জড়িত হয় ষ্টেট বেংক অফ ইণ্ডিয়া, ভাৰত চৰকাৰৰ নিজা বেংক। নিজা বেংক মানে হৈছে পাব্লিক ছেক্টৰ বেংক। এনেতো চৰকাৰৰ নিজা বেংক হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। 5,000ৰো অধিক চাকৰি পদ খালী হৈছে। জুনিয়ৰ এছ'চিয়েট চাকৰিৰ নাম কাষ্টমাৰ ছাপৰ্ট এণ্ড চেলছ। ইয়াৰ বাবে শিক্ষাগত অৰ্হতা মাত্ৰ গ্ৰেজুৱেশ্যন লাগে আৰু একো নালাগে। আপুনি যিকোনো বিষয়ত গ্ৰেজুৱেশ্যন কৰিলেই হ'ল। এপ্লিকেশ্যন আপোনালোকে ফিল আপ কৰিব পাৰিব 6 আগষ্টৰ পৰা, তাৰমানে আজিৰ পৰা 26 আগষ্টলৈকে। আৰু প্ৰত্যেক ৰাজ্যতেই বিভিন্ন পদ খালী হৈছে। গতিকে আহক জানিবলৈ চেষ্টা কৰোঁ। কিন্তু তাৰ আগত মই আপোনালোকক জনাই থ'ম যে আপোনালোকে ক'ত কেনেকৈ ইয়াৰ বিষয়ে অধিক তথ্য লাভ কৰিব আৰু ক'ত আপোনালোকে এপ্লাই কৰিব পাৰিব। দুটা ৱেবছাইট আছে, https://bank.sbi/web/career/current-openings এইটো এটা, https://www.sbi.co.in/web/career/current-openings_ এই দুটা ৱেবছাইট আপোনালোকে গৈ থাকিব লাগিব। প্ৰিলিমিনাৰী পৰীক্ষা ছেপ্টেম্বৰ মাহত পতা কথা আৰু নৱেম্বৰ মাহত চাগে ফাইনেলটো হ'ব পাৰে, মেইনছটো। বিভিন্ন ৰাজ্যত বিভিন্ন পদ খালী। গতিকে মই আমাৰ অসমৰ কথাই পাতোঁ। যদি মই অসমৰ কথা পাতোঁ তেতিয়াহ'লে আপোনাৰ অসমত অসমীয়া পাৰিব লাগিব, বেংগালী পাৰিব লাগিব, নহ'লে বড়ো ভাষা পাৰিব লাগিব। টোটেল 145টা পদ খালী। ইয়াৰে আপোনাৰ 145টাৰ ভিতৰত SC, ST, OBC লাইনকৈ দিয়া আছে 10টা, 17টা, 39টা, 14টা, 65টা। যদি আপোনালোকে বেলেগ ৰাজ্যত এপ্লাই কৰিব বিচাৰিছে তেতিয়াও পৰা যাব। খালি সেই নিৰ্দিষ্ট ৰাজ্যৰ চাগে ভাষাটো আপোনালোকে পাৰিব লাগিব। ভাষাৰ অবিহনে সম্ভৱ নহ'ব। লোকেল প্ৰফিচিয়েঞ্চি টেষ্ট হ'ব আৰু আপুনি সেই নিৰ্দিষ্ট বিষয় 10 আৰু 12ত মানে যদি পঢ়া নাই তেতিয়াহ'লে লোকেল লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্টত আপুনি বহিব লাগিব। নন ভাৰ্বেল টেষ্ট হ'ব। ছাবজেক্টিভ 3টা পেছেজ থাকিব, অবজেক্টিভ 3টা থাকিব, কুৱেশ্যন 15 মাৰ্কছে মেক্সিমাম। ভাৰ্বেল টেষ্ট 20 মাৰ্কৰ থাকিব আৰু কথা পতা কিবাকিবি সুধিব আপোনাক সেই নিৰ্দিষ্ট ভাষাত। প্ৰিলিমিনাৰী পৰীক্ষাত আপোনাৰ ইংলিছ লেংগুৱেজ 30টা কুৱেশ্যন 30 মাৰ্ক 20 মিনিট, নিউমেৰিকেল এবিলিটি 35টা কুৱেশ্যন 35 মিনিট 20 মিনিট, ৰিজনিং এবিলিটি 35টা কুৱেশ্যন 35 মাৰ্কছ 20 মিনিট, 100টা কুৱেশ্যন 100 মাৰ্ক 1 ঘণ্টা। বুজি পালে? অ'কে। অসমত হ'লে আপোনালোকে ইংলিছ, হিন্দী, আছামিছ আৰু বেংগলী ভাষাত পৰীক্ষাটো দিব পাৰিব। মেইনছৰ যদি কথা কওঁ, মেইনছত জেনেৰেল ফাইনেন্সিয়েল এৱাৰনেছ থাকিব লাগিব 50টা কুৱেশ্যন 50 মাৰ্ক 35 মিনিট, জেনেৰেল ইংলিছ 40টা কুৱেশ্যন 40 মাৰ্ক 35 মিনিট, কোৱান্টিটেটিভ এপ্টিটিউড 50টা কুৱেশ্যন 50 মাৰ্ক 45 মিনিট, ৰিজনিং এবিলিটি এণ্ড কম্পিউটাৰ এপ্টিটিউড 50টা কুৱেশ্যন 60 মাৰ্ক 45 মিনিট, 190টা কুৱেশ্যন পাব, 200 মাৰ্ক পাব, 2 ঘণ্টা 40 মিনিট ডিউৰেশ্যন থাকিব। অ'কে। ইয়াৰ বাহিৰে কল লেটাৰ সময়ত পাই যাব আৰু প্ৰি এক্সামিনেশ্যন ট্ৰেইনিং SC, ST, OBC, এক্স ছাৰ্ভিচমেন, PW কেটেগৰীসকলক পৰীক্ষাৰ আগতেই কিছুমান ট্ৰেইনিং দিব। ট্ৰেইনিংটো যদি আপোনালোকে ল'ব বিচাৰিছে তেতিয়াহ'লে ল'ব পাৰিব আৰু SMS যোগে এই কথাটো জনাব আৰু অনলাইন এপ্লাই মানে যেতিয়া কৰিব এপ্লিকেশ্যন তেতিয়াই আপোনালোকে ট্ৰেইনিংটো ল'ম নে নল'ম সেইটো ক'ব লাগিব। ঠিক আছে। পৰীক্ষাত আপোনালোকে ID কাৰ্ড লৈ যাব লাগিব, সেইটোতো গম পায়। ID প্ৰুফ ইজ মেণ্ডেটৰী। দৰমহা কিমান হ'ব? দৰমহা 24,050 টকাৰ পৰা আৰম্ভ কৰি 28,000 হ'ব, 33,000 হ'ব, 41,000 হ'ব, তাৰপিছত 57,000 হ'ব, 61,000 হ'ব, 64,000 হ'ব। ষ্টাৰ্টিংটো 26,730 হ'ব আৰু ইনক্ৰিমেণ্টটো পায়ে থাকিব লাহে লাহেকৈ। ইমলুমেণ্ট আপোনাৰ ক্লেৰিকেল কেডাৰ এমপ্লয়ীৰ কাৰণে যদি মুম্বাই লেখীয়া চিটিত থাকে 46,000 পাৰ মান্থ পাব, কিন্তু জেগা চাই আৰু ৰুৰেল এৰিয়াত পৰিলে সিমান নাপায়।
SC ST PWD বাকীসকলে নীল আৰু বাকী OBC EWS জেনেৰেলসকলে 750 টকা পইচা দিব লাগিব এপ্লাই ক'ত কৰিব https://cgrs.ibps.in ইয়াতে এপ্লাই কৰক ৰিক্ৰুটমেণ্ট অফ জুনিয়ৰ এছ'চিয়েট বুলি পাব তাতে ক্লিক কৰক যি তথ্য বিচাৰে সকলো তথ্য দিয়ক আৰু প্ৰত্যেক বস্তু ভালকৈ দিলেহে আপোনাৰ এপ্লিকেশ্যনটো গ্ৰহণ কৰিব নহ'লে কিন্তু নকৰে পৰীক্ষা চেণ্টাৰ অসমৰ কথা কওঁ ডিব্ৰুগড়ত আছে গুৱাহাটীত আছে যোৰহাট শিলচৰ তেজপুৰ মেইন যিটো চহৰ আমাৰ অসমৰ তাত আপোনালোকে এপ্লাই কৰিব পাৰিব গতিকে আপোনালোকে এপ্লাই কৰক শুভেচ্ছা থাকিল ধন্যবাদ